মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 9 ৰ এখন কোৱেশ্চন পেপাৰ লৈ আনিছো এনুৱেল এক্সামিনেশ্যনৰ বাবে। ইয়াৰ আগৰ ভিডিঅ'টোত মই 2023 এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছিলো। যদি নাই চোৱা তোমালোকে মই ডেসক্ৰিপচনত লিংক দি দিম। আৰু তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লবা চেনেলটোৰ আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থকা। তো আহা আমি তেতিয়াহ'লে কোৱেশ্চন পেপাৰখন ডিসকাস কৰো। গোটেইখন কোৱেশ্চন পেপাৰ ডিসকাস কৰিম, তোমালোকে শেষৰলৈকে ভিডিঅ'টো চাবা। কোৱেশ্চন নম্বৰ 1ত আমাক 10টা MCQ দিছে। তাৰে প্ৰথমটোত দিছে SI এককত বৰফৰ গলনাংক হ'ল। অপশন 1ত দিছে 0 ডিগ্ৰী কেলভিন, 273.16 কেলভিন, 373 কেলভিন আৰু 100 কেলভিন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন 2 273.16 কেলভিন। তাৰ পিছতে নেক্সটত দিছে তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? লৱণৰ দ্ৰৱ, গাখীৰ, কপাৰ সালফেটৰ দ্ৰৱ, ষ্টাৰ্চৰ দ্ৰৱ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গাখীৰ। গাখীৰে কি আমাৰ টিণ্ডেল প্ৰভাৱ দেখুৱায়। নেক্সট দিছে সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনৰ বিন্যাসটো হৈছে 2,1,8, 2,8,1, 8,2,1 আৰু 2,8। ইয়াৰ শুদ্ধ এনসাৰ অপশন 2 2,8,1। নেক্সট দিছে 2 মল পানীৰ ভৰ 18 গ্ৰাম, 36 গ্ৰাম, 20 গ্ৰাম, 10 গ্ৰাম। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন 2 36 গ্ৰাম। নেক্সট দিছে m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে ভৰবেগ হ'ব কিমান? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন 2 mv। কাৰণ আমি কি পাইছো কোনো বস্তুৰ ভৰবেগ p, বস্তুৰ ভৰ m আৰু বেগ v ৰ পূৰণফল। এটো হৈছে ভৰবেগ আৰু ইয়াৰ হৈছে p = mv। কোৱেশ্চন নম্বৰ F টোত দিছে কোষৰ কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল ৰবাৰ্ট ব্ৰাউন, লিৱেন হুক, ৰবাৰ্ট হুক, পাৰ্কিনজি। ইয়াৰ শুদ্ধ এনসাৰটো অপশন 1 ৰবাৰ্ট ব্ৰাউন। তেখেতে 1831 চনত কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল। নেক্সট আহিলে ফ্লোয়েমৰ প্ৰধান কাম হ'ল সালোক সংশ্লেষণ, খাদ্য পৰিবহণ, পানী পৰিবহণ, ওপৰৰ এটাও নহয়। ফ্লোয়েমৰ প্ৰধান কাম হৈছে কি? অপশন 2 খাদ্য পৰিবহণ। তাৰ পিছতে কোনটো সংযোজক কলা? স্নায়ু, স্নায়ুৰজ্জু, টেণ্ডন আৰু হৃদপেশী। আমাক কি দিছে? নাৰ্ভছ, স্পাইনেল কৰ্ড, টেণ্ডন আৰু কাৰ্ডিয়াক মাসল। আমি পাইছিলো যে আমাৰ দেহৰ সংযোজক কলাসমূহ হ'ল এৰিওকলাৰ কলা, মেট কলা, অস্থি, টেণ্ডন, লিগামেণ্ট, উপাস্থি আৰু তেজ। ইয়াৰ ভিতৰত টেণ্ডনটো আমাৰ অপশনত আছে, গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন 3 টেণ্ডন। নেক্সট আমাক দিছে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান। ইয়াত 4টা অপশন দি দিছে। ইয়াৰ মাজত শুদ্ধ এনসাৰটো হ'ব অপশন 1 9.8 মিটাৰ, 9.8 m s⁻²। এটো হৈছে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান। নেক্সট দিছে নিউটন মিটাৰ হ'ল কাৰ্যৰ একক, বলৰ একক, ক্ষমতাৰ একক, ভৰবেগৰ একক। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন 1 কাৰ্যৰ একক হৈছে নিউটন মিটাৰ। ইয়াক জুল বুলিও কোৱা হয়। নেক্সট কেইটামান আমাক শৰ্ট কুৱেশ্চন দিছে, প্ৰত্যেকৰে মাৰ্ক আছে 1K। ইয়াত গোটেইখিনি মই ডিসকাস নকৰো। এটো দিছে A নম্বৰ। তাতে B নম্বৰ দিছে দৈৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি প্ৰয়োগ কৰা হয়? এটো তোমালোকে পাইছা যে অপকেন্দ্ৰিক পদ্ধতিৰ সহায়ত দৈৰ পৰা মাখন পৃথক কৰা হয়। গতিকে ইয়াৰ এনসাৰটো হ'ব অপকেন্দ্ৰিক পদ্ধতি। আৰু ইয়াৰ মূল মন্ত্ৰটো কি হৈছে যে জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ উপঙি থাকে। নেক্সট আহিলে কেইটামান কুৱেশ্চন দিছে, তোমালোকে বিলাক কৰিছা, মই গোটেইখিনি ডিসকাস নকৰো। আৰু এটা দিছে D নম্বৰত যদি এটা পৰমাণুৰ ভৰ সংখ্যা 24 আৰু ইলেক্ট্ৰনৰ সংখ্যা 12 হয় তেন্তে নিউটনৰ সংখ্যা কিমান হ'ব? তো আমি 24ৰ পৰা যদি 12 মাইনাস কৰি দিম তেতিয়া নিউটনৰ সংখ্যা কিমান হ'ব? 12। তাৰ পিছতে দিছে আমাক আৰু কিছুমান কুৱেশ্চন দিছে। এটো এটা কমন কুৱেশ্চন আহি থাকে। নাৰিকলৰ বাকলিত কোনবিধ কলা থাকেটো? স্কেৰেনকাইমা। তোমালোকে পাইছা। নেক্সট আৰু দিছে কিছুমান কুৱেশ্চন, তোমালোকে কুৱেশ্চনখিনি চাবা আৰু কোনোটোত যদি এনসাৰ বিচাৰি পাওঁতে তোমালোকৰ অসুবিধা হয় তেতিয়াহ'লে মোলে কমেন্ট কৰিবা। কৰিছাই নিশ্চয় তোমালোকে, এইবিলাক কিতাপতে আছে সব। মই তোমালোকলৈ কুৱেশ্চনখিনি আগবঢ়াইছো আৰু তাৰ মাজে মাজে কিছুমান ডিসকাসো কৰিম। কুৱেশ্চন নম্বৰ 5ত দিছে প্ৰলম্বন কাক বোলে? সমহত্ত আৰু অসমহত্ত মিশ্ৰণৰ দুটা পাৰ্থক্য। এতিয়া সংকেত লিখিবলৈ দিছে সালফিউৰিক এসিড আৰু মেগনেছিয়াম ক্লোৰাইড। তোমালোকে জানা যে সালফিউৰিক এসিডৰ সংকেতটো কি হৈছে H2SO4 আৰু মেগনেছিয়াম ক্লোৰাইডৰ সংকেত হৈছে MgCl2। এটো লিখিলে হ'ল, এনে ধৰণে লিখিলে হ'ল।
ইয়াৰ পাছতে কুৱেশ্যন নম্বৰ 8ত আমাক আণৱিক ভৰ নিৰ্ণয় কৰিবলৈ দিছে H2SO4 SNO3 আৰু H2O পানী তাৰপৰা এইটো সালফিউৰিক এচিড এনেধৰণে আমাক আণৱিক ভৰ গণনা কৰিবলৈ দিছে মই তোমালোক এনেধৰণে এনসাৰটো কৰি দিছো H2SO4 ৰ আণৱিক ভৰ কিমান হ'ব 98 U তো ইয়াৰ ধৰণে কৰিছো তোমালোকে চাই লবা SNO3 ৰ আণৱিক ভৰ হ'ব 63 U আৰু H2 ৰ আণৱিক ভৰ কিমান হ'ব 18 U তাৰ পিছতে আমাক এটো যোজ্যতা লিখিবলৈ দিছে ক্লোৰিন আৰু সালফাৰৰ এটো কৰিবা তোমালোকে এখন কোৱেশ্চন পেপাৰখন তোমালোকলৈ আগবঢ়াইছো তাৰ পিছতে কোৱেশ্চন নম্বৰ 16ত দিছে যে জীৱ জগতৰ পঞ্চৰাজ্য কি কি ইয়াৰ এনসাৰটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 83 তে আছে জীৱ জগতৰ পঞ্চৰাজ্য আছে মনেৰা ৰাজ্য প্ৰতিষ্ঠা ৰাজ্য ভেকুৰ ৰাজ্য উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য এইকেইটা লিখিলে হৈ যাব তাৰ পিছতে দুটি আৰু বেগৰ পাৰ্থক্য লিখিবলৈ দিছে সন্তুলিত বল আৰু অসন্তুলিত বলৰ সংখ্যা লিখিবলৈ দিছে আমাক তাৰ পিছতে কোৱেশ্চন নম্বৰ 20 দিছে যে এখন গাড়ীৰ বেগ 72 কিলোমিটাৰ পাৰ আৱাৰ গাড়ীখনৰ বেগ SI এককত প্ৰকাশ কৰা এটো আমি এনে ধৰণে লিখিব লাগিব ইয়াত গাড়ীখনৰ বেগ দিছে 72 কিলোমিটাৰ পাৰ আৱাৰ আমি 72 কিলোমিটাৰটো আমি মিটাৰ নলে 1000 দি ইনটু কৰিব লাগিব আৰু আৱাৰটো যদি আমি 60 মিনিটে 1 ঘন্টা আকৌ 60 সেকেন্ডে 1 মিনিট গতিকে আমি 60 * 60 ইনটু কৰি দিব লাগিব আৰু ইয়াত এটা 0 ইয়াত এটা 0 ইয়াত এটা 0 ইয়াত এটা 0 কেনসেল হৈ গল 6 12 গুণ 72 আকৌ 6 2 গুণ 12 ওপৰত থাকিলে 2 10 গুণ কিমান 20 মিটাৰ পাৰ সেকেন্ড গতিকে SI এককত গাড়ীখনৰ বেগ হ'ব 20 মিটাৰ পাৰ সেকেন্ড বা এনেকৈ লিখিলে হ'ব -1 দিলে হ'ব পাছতে ত্বৰণ কাক বোলে ত্বৰণৰ SI এককটো পাইছা তোমালোকে এইবিলা কিতাপতে আছে নেক্সট নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো লিখিবলৈ দিছে লগতে জড়তাৰ মাপ কি আমাক সুধিছে আৰু এপিনে দিছে ইয়াত এটা কোৱেশ্চন নম্বৰ 23 নাইবা দিছে এটা যে F = ma আমাক প্ৰুভ কৰিবলৈ দিছে নহলে এটো এটা কোৱেশ্চন দিছে তাৰ পিছতে আৰু এটা দিছে এটো 6 সেকেন্ডত 100 কিলোগ্ৰাম ভৰৰ বস্তু তাৰ বেগ 5 মিটাৰ পাৰ সেকেন্ডৰ পৰা 8 মিটাৰ পাৰ সেকেন্ডলৈ সুষমভাৱে ত্বৰিত কৰা হল বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰা তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান উলিওৱা এটো মই তোমালোকক কৰি দেখাইছো এটো এনে ধৰণে সমাধান কৰিব লাগিব মই অংকটো তোমালোকলৈ কৰি দিছো যদি কিবা বুজি নোপোৱা তোমালোকে তেতিয়া কমেন্ট কৰিবা তো আমি উলিয়াইছো এনে ধৰণে প্ৰাৰম্ভিক ভৰবেগ পালো 500 কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড অন্তিম ভৰবেগ আমি কিমান পালো 800 কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড তাৰ পিছত আমি ত্বৰণৰ মানটো কিমান পালো হাফ m পাৰ সেকেন্ড স্কয়াৰ আৰু লাষ্টত বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান কিমান পালো 50 নিউটন এনে ধৰণৰ ইয়াৰ সমাধানটো কৰিব লাগিব তোমালোকলৈ আগবঢ়াইছো কিবা বুজি নাপালে কমেন্ট কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 25 ত এটা কোৱেশ্চন দিছে যে ভূপৃষ্ঠত বস্তু এটাৰ ওজন 98 নিউটন চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব ইয়াৰ সমাধান আমি এনে ধৰণে কৰিব লাগিব যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন আমি কিমান জানো পৃথিৱীৰ পৰা 6 ভাগৰ এভাগ এটো আমি এনে ধৰণে কৰিলো আমাক কিমান দি দিছিল এটো 98 গতিকে 6 এ যদি ডিভাইড কৰো কিমান পালোগে আমি 16.3 নিউটন 16.33 নিউটন কোৱেশ্চন নম্বৰ 27 ত কেপিটেল G আৰু এটো হৈছে স্মল g প্ৰত্যেকৰে আমাক মান লিখিবলৈ দিছে ইয়াৰ আনসাৰ হ'ব এনে ধৰণৰ কেপিটেল G = এখিনি আৰু স্মল g = এখিনি ইয়াত কেপিটেল G এ কি বুজায় ইয়াত কেপিটেল G হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক আৰু স্মল g হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ নেক্সট কোৱেশ্চন নম্বৰ 29 ত দিছে 15 কেজি ভৰৰ বস্তু এটাই 4 মিটাৰ পাৰ সেকেন্ড সুষম বেগেৰে গতি কৰিছে বস্তুতে লাভ কৰা গতি শক্তি কিমান হ'ব এই কোৱেশ্চনটো তোমালোকৰ সায়েন্স টেক্সটবুকৰ চেপ্টাৰ 11 ৰ যেটো উদাহৰণ 11.3 পেজ নম্বৰ 151 তে আছে তোমালোকে চাই লবা হবহু তেনে ধৰণে উঠাই দিছে তাতে এই কোৱেশ্চনটো আনসাৰ কৰা আছে নেক্সট কোৱেশ্চন নম্বৰ 30 ত সংজ্ঞা লিখিবলৈ দিছে তৰংগ দৈৰ্ঘ্য কম্পনাংক আৰু পৰ্যায়কাল 31 ত শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন এটা পৰীক্ষাৰ হয় চিত্ৰ ব্যাখ্যা কৰা এটো কিতাপতে আছে সমুটোকা লিখিবলৈ দিছে এসিড বৰষণ আৰু স্মোক আৰু হেকত দিছে মাটি প্ৰদূষণ কাক বোলে মাটি প্ৰদূষণৰ কাৰণসমূহ লিখা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কোৱেশ্চন পেপাৰখন তোমালোকলৈ আগবঢ়ালো আৰু তাৰ মাজতে MCQ খিনি ডিসকাস কৰিলো আৰু যিকিটা অংক আছিল এইকিটা মই সলিউশন কৰি দিছো আৰু ইয়াৰ পিছতো যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়া হলে মোক কমেন্ট কৰিবা মই তাৰ এনসাৰটো কমেন্টৰ জৰিয়তে কৰি
গোটেইবিলাক কুৱেশ্যনৰ এনচাৰ মই ডিছকাছ কৰা নাই কাৰণ এইবিলাক তোমালোকে পাৰা নিশ্চয় কিতাপতে আছে তোমালোকে পাঠ্যপুথিসমূহ যদি খৰচি মাৰি পঢ়া তেতিয়াহ'লে তাৰ মাজৰ পৰা যিকোনো কুৱেশ্যন আহিলে নিশ্চয় কৰিব পাৰিবা কেৱল গোটেই সকলো চেপ্টাৰ তোমালোকে বিতংভাৱে পঢ়িব লাগিব খৰচি মাৰি তেতিয়া যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও তোমালোকে কৰিব পাৰিবা তো ডিয়াৰ ষ্টুডেণ্ট আজিৰ ভিডিঅ'টোত ইমানেই নতুন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা তো আজিলৈ আহোঁ ধন্যবাদ